হেল্ল' এভৰিৱান, মই আস্মিনা। মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু ময়ো ভালেই আছোঁ। আজি এটা চিম্পল সাধাৰণ ব্লগ, মই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকলৈ মই আগবঢ়াইছোঁ। আৰু প্ৰত্যেক দিনাই যেনেকৈ মই বিচনাখন পাৰি মেলিয়ে মই এটা ব্লগ ষ্টাৰ্ট কৰোঁ, তেনেকৈ আজিও মই বিচনাখন পৰাৰ পৰাই ব্লগছটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আগলৈ চাই যাব আৰু নোচোৱাকৈ নাথাকিব। চাই ভাল পাব বুলি মই আশা কৰিছোঁ। আপোনালোকে চাই যাওক। বহুত দিন মই লগ পাইছোঁ আপোনালোকৰ। বিচনা পাৰিলোঁ, ঘৰ চৰ সাৰিলোঁ, কাপোৰ কানি বিচনাত ধুই মেলি আজৰি হৈ তাৰপিছত নাস্তা কৰিলোঁ, ৰুটি খালোঁ, ৰুটি বনালোঁ, ৰুটি খালোঁ, নেদেখালোঁ আৰু কিমান বোলো একে দেখাই থাকিম, সেইকাৰণে নেদেখালোঁ। আৰু কালি এটা বস্তু আপোনালোকক দেখাবলৈ থাকি গ'ল, আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকি গ'ল। এটা নতুন বস্তু আনিছোঁ, এডাল অনলাইনত আনিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাই ক'বচোন। এই কাপোৰ মানে শুকুৱাবৰ কাৰণে বহুত ভাল, সেইকাৰণে আনিছোঁ এডাল। আৰু এতিয়া কাপোৰ মেলিও থৈছোঁ, আৰু যিহেতু কালি বৰষুণৰ বতৰ আছিলে আৰু ৰাতি কাপোৰখিনি যিকেইটা শুকোৱা নাছিলে তেনেকৈ মেলি থৈ দিলোঁ। এতিয়া এইখিনি শুকাই গ'ল আৰু এইকেইটা মই জাপি মেলি জ্বলাই দিলোঁ। লগ পাইছোঁ আৰু বহুত দেৰি এতিয়া কাম বন কৰি আজৰি হৈ কাপোৰ কানি জাপিলোঁ, চব কৰিলোঁ মেলিলোঁ। এতিয়া বহি আছোঁ এনেই বাজিলে পূৰা 12টালৈ 15 মিনিট আছে। ঘড়ীটো লাইটটোৰ পৰা ধৰিব নোৱাৰি। 12টালৈ পূৰা 15 মিনিট আছে। আৰু এতিয়া মই লগাব লৈছোঁ এইটো মুখত ফেচ মাস্ক হয়, মামা আৰ্থৰ হয়। আপোনালোকক মই এই প্ৰডাক্টটো এদিন দেখাইছিলোঁ, বহুত ভাল প্ৰডাক্ট। আজি আকৌ মই দেখাইছোঁ এইটো মামা আৰ্থৰ আপটাৰ্ণ ফেচ মাস্ক। এইটো বহুত ভাল আৰু মই ঘঁহি প্ৰমাণ পাইছোঁ। ঘঁহি শেষেই হ'বলৈ হ'ল। ঘঁহোঁ মই সপ্তাহটোত 2 দিন বা 3 দিন ইউজ কৰোঁৱে মই এইটো। ভাল, একদম বহুত ভাল। আৰু মোৰ ইয়াৰ যিবোৰ ব্লেক হেডছ সেইবোৰ নাইকিয়া হৈ গ'ল, একদম একেবাৰে চাফা হৈ গৈছে। বহুত বেছি পৰিছিলে। এতিয়া আকৌ 2 দিনমানতে আকৌ অকণমান পৰা নিচিনা লাগিছে। সেইকাৰণে মানে মই ভাবিছোঁ অলপ কেয়াৰ লৈ লওঁ, কাৰণ ঘৰুৱাভাৱে মই একো কৰা নাইকিয়া। যিহেতু আমাৰ ইয়াত পূৰা মানে লকডাউন কৰি দিলে, একো আনিবও যাব নোৱাৰি, একো কৰিব নোৱাৰি। অনলাইনত যিখিনি অৰ্ডাৰ দিলোঁ চব কেঞ্চেল হৈ গ'ল। এতিয়া সেইকাৰণে এয়া ঘৰতে যি আছে সেয়াই মুখখন অলপ ক্লিন কৰি লওঁ আৰু মাস্কটো ঘঁহি মেলি মই গা চা ধুই আজৰি হৈ আহি আপোনালোকক লগ পাই আছোঁ। হ'ল আৰু মই এতিয়া আঙুলিয়ে লগালোঁ। ইয়াৰ এখন ব্ৰাছ আছে, কিন্তু মই আঙুলিয়ে লগাই সুবিধা পাওঁ, সেইকাৰণে মই এনেকৈ আঙুলিয়ে লগাওঁ।
যিহেতু আঙুলিয়ে লগালে লগতে মাছাজটোও হৈ যায় লগতে, সেইকাৰণে মই আঙুলিয়ে লগাওঁ সুবিধা পাওঁ কাৰণে। আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব, বহুত ভাল প্ৰডাক্ট হয়। আৰু মামা আৰ্থৰ সকলোবোৰ প্ৰডাক্টেই ভাল হয়, মই ইউজ কৰি ভাল পাইছোঁ, সেইকাৰণে আপোনালোকক জনাইছোঁ। আৰু প্ৰতিটো বস্তু মই ইউজ কৰাৰ পিছতহে আপোনালোকক জনাওঁ, যিটো ভাল পাওঁ সেইকাৰণে আপোনালোকক জনাইছোঁ। সেইটো আপোনালোকে ট্ৰাই কৰি চাব আৰু ইউজ কৰি চাব। এতিয়া এইখিনি মই খুব বেছি ৰাখিম 20 মিনিটৰ কাৰণে, মানে স্কিনটো যেতিয়ালৈকে মোৰ টানি নধৰে তেতিয়ালৈকে মই এইখিনি ৰাখিম। ৰখাৰ পিছত গা চা ধুই আপোনালোকক লগ পাই আছোঁ। বহুত দিন মই লগ পাইছোঁ। এতিয়া গা চা ধুই আজৰি হৈ মেলি এতিয়া অকণমান বহিছোঁ আৰু বাজিলে এতিয়া 1:15 আছে আৰু ভাত বনাবলৈ যাওঁ পাকঘৰলৈ। দুপৰীয়া সাঁজ খাব লাগিব নহয় জানো, আৰু ভিতৰতে সোমাই কাৰণ নাখালেতো নহ'ব, খাই মেলি জীয়াই থাকিব লাগিব যিমানখিনি থাকোঁ। সেইকাৰণে এতিয়া ভাবিছোঁ আজি দুপৰীয়া অলপ নিৰামিষ বনাম, কিবা কিবি দাইল চাইল বনালোৱে, ভাত বনাওঁগৈ আৰু লগতে ভাবিছোঁ কঁঠালগুটি চাটনি কৰিম আজি। সেয়াকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক চাহ একাপ খাই লওঁ, কাৰণ গা চা ধুই উঠি চাহ একাপ খাই পেলাই ভাল লাগে। আৰু ভাত পাতিছোঁ, কিনো দেখাম আৰু সেয়া এতিয়া এয়া আৰু এয়া বিস্কুটটো খাই ভাল পাওঁ, সেইকাৰণে এদি লাল চাহ একাপ খাই লওঁ। লাল চাহ মই প্ৰায় লাল চাহ খোৱা আপোনালোকক দেখাওঁ, মই লাল চাহেই খাওঁ, গাখীৰ চাহ ইমান নাখাওঁ। খাই লওঁ দেই। খাই বৈ মেলি এতিয়া দুপৰীয়া বনাবৰ কাৰণে আহিছোঁ। ভাত বনালোঁ আৰু দুডালমান লৈছোঁ এয়া বিন আৰু এটা লৈছোঁ আলু, পটাপট কাটি লওঁ। এইখিনি কাটি লৈ আজি ভাবিছোঁ সেয়াকে শুকানকৈ ভাজোঁ আৰু অলপ চাটনি বনাওঁ, পটাপট কাটি মেলি বনাই লওঁ। টাইপত বনাম, আনকালে মই তেলতে চব মছলা চছলা হালধি চালধি দি দিওঁ, আজি নিদিওঁ। আজি পিঁয়াজখিনি ফাৰ্ষ্টে এনেকৈ ৰঙা কৰি লৈছোঁ, অকণমান জিৰা দি মেলি। তাৰপিছত এতিয়া পিঁয়াজ ৰঙা হৈ গ'ল, তাৰপিছত এতিয়া মই ইয়াতে চব্জিখিনি ঢালি দিছোঁ। এতিয়াহে মই ইয়াতে দিম 1 ফুটমান হালধি, অকণমান মছলা আৰু সোৱাদ অনুসৰি অকণমান নিমখ আৰু লগতে এটা গোটা জলকীয়া, এইখিনি হৈ থাকক। এতিয়া বনাম কঁঠালগুটি চাটনি কৰিম বুলি কৈছিলোঁ যে, সেয়া তেৱাখন গৰম কৰি লৈছোঁ আৰু তেৱাখনতে বেছি নহয়, আমি 2জন মানুহৰ কাৰণে এয়া এইকেইটা ধুনীয়াকৈ তেৱাখন কাটি দিছোঁ আৰু ঢাকনাখনে ঢাক মাৰি দিব লাগিব। আৰু লগতে গেছটো অলপ একেবাৰে ল' ফ্লেম কৰি দিছোঁ, যাতে লাহে লাহে হৈ থাকক। আৰু দি দিছোঁ মিঠাতেল, অকণমান লাগি নধৰিবলৈ, এয়া অকণ মিঠাতেল দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ। নিমখটো দি দিলে ভিতৰটো ভিজিব, তাৰ সেইকাৰণে। আৰু এতিয়া মাৰি দিম ঢাকনাখন, ধুনীয়াকৈ ঢাকনাখন মাৰি দিম আৰু এয়া লগতে ফুটিব যেতিয়া মিক্সাৰ মাৰি দিম আৰু হয়তো পটাত খুলি থাকিব নোৱাৰোঁ, মই মিক্সাৰতে মাৰি দিম। বনাই মেলি এতিয়া মাটিতে বহি লৈছোঁ ৰুমতে আৰু খাব লৈছোঁ আপেল কালা নিমখ লগাই মোৰ নিচিনাকৈ ফল মূলত কোনে কালা নিমখ লগাই খাই ক'বচোন। মই কিন্তু আম হওক, আপেল হওক, কমলা হওক, তাৰপিছত আঙুৰ হওক, যি হওক চব কালা নিমখ ছটিয়াই খাওঁ।
আৰু এফালে চাই আছোঁ চিংগম, সেয়া চাই আছোঁ আৰু লগতে খাই আছোঁ। খাই লওঁ আৰু চাই থাকোঁ। ফুৰিবলৈ ওলাই আহিছোঁ। এয়া অকণমান ফুৰি এনেই ৰাস্তাতে ঘূৰিছোঁ আৰু। গাঁৱৰ মাজে মাজে আহি আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, ভাল লাগে বাৰু। একেবাৰে নিৰ্জন মানে ৰাস্তাটো, আৰু আমি গাড়ীতে ঘূৰি ঘূৰি ফুৰিছোঁ, ক'তো যাব নোৱাৰোঁ। গাঁৱে গাঁৱে এনেকেই ঘূৰি ঘূৰি আৰু এইফালে মথাউৰি, হাজবেণ্ড উঠি উঠি গৈ আছে আৰু ময়ো উঠি উঠি গৈ আছোঁ। পালোহি ৰঙা নদী মথাউৰি। এয়া আহি আছে হাজবেণ্ড। বেক চাইডৰ পৰা দেখাইছোঁ। শ্বেয়াৰ কৰিব লৈছোঁ এটা খেতি, ইমান ধুনীয়া এটা খেতি। এয়া চাওকচোন, মই দূৰৰ পৰা দেখাই দিছোঁ। এইটো এটা পলুৰ খেতি, দেখিছে নাই? এই পলুৰ খেতি ইমান ধুনীয়া কৰিছে। এয়া এইটো এৰী পলুৰ গছৰ খেতি কৰিছে। এয়া দেখিছেনে? মই আপোনালোকক জুম কৰি দেখাব চেষ্টা কৰিছোঁ। এয়া ইমান ধুনীয়া এটা খেতি। এইটো খেতিৰ পৰা বহুত লাভৱান হ'ব পাৰি। বহুত ডাঙৰ এৰিয়াত আছে। মই যিমানখিনিলৈকে মোৰ কেমেৰাই ধৰিব পাৰিছে সিমানখিনিলৈকে মই আপোনালোকক জুম কৰি দেখাইছোঁ। বহুত ডাঙৰ এৰিয়া, সিটালৈকে আছে। এয়া বৰ ধুনীয়া এটা খেতি। ফুৰি মেলি আহিলোঁ। আহি মেলি এতিয়া ভাবিছোঁ চাহ খাবলৈ কিবা এটা বনাম, আৰু এয়া বাৰ্গাৰ বনাম বুলি ভাবিছোঁ। লৈছোঁ তিয়ঁহ, কেপচিকাম, দুটা বন আৰু মেয়নিজ, সেইটো হৈছে আমুল বাটাৰ, পিঁয়াজ আৰু চাট মছলা। সেইখিনি ধুনীয়াকৈ ৰেডি কৰিছোঁ। সেইটো চচ ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। বাৰ্গাৰ বনাম। বাৰ্গাৰ বনাবৰ কাৰণে মই লৈছোঁ দুটা বন, আৰু এই দুটা বন সমান চাইজত এনেকৈ মই কাটি লৈছোঁ। এয়া দেখিছেনে? এয়া মই ধুনীয়াকৈ সমান চাইজত কাটি লৈছোঁ। এইটো কাটি লওঁ। লগতে ঘৰতে সহজ পদ্ধতিত কেনেকৈ বনাব পাৰি, এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই টাৱাখন গৰম কৰিছোঁ, আৰু গৰম কৰি তাতে বাটাৰ এচামুচ দিলোঁ, আৰু লগত দিছোঁ বন কিপিচ এনেকৈ দি দিছোঁ। এনেকৈ দিয়াৰ পিছত এয়া দেখিছে নহয় আপোনালোকে কেনেকৈ কৰিছোঁ। এতিয়া ইয়াৰ ওপৰতে মই যি পিঁয়াজ চিয়াজ কাটি থৈছিলোঁ যে, পিঁয়াজ দুপিচ, তিয়ঁহ দুপিচ, তেনেকৈ কেপচিকাম সেইখিনি দি দিছোঁ। তাৰ ওপৰত মই ফ্লেমটো ল' কৰি দিছোঁ, অকণ গৰম হৈ গৈছে বেছি। মেয়নিজখিনি ওপৰত সানি দিছোঁ। তাৰ ওপৰতে দিম চচ, আৰু এয়া এতিয়া মই অকণমান সেইখিনি টাৱাতে এনেকৈ থৈ দিম গৰম হ'বলৈ। এনেকৈ তেতিয়া ভিতৰখিনিও ধুনীয়াকৈ সিজি যাব। তিয়ঁহে চিয়ঁহে দেখিছেনে তলটো ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু ইয়াৰ ওপৰতে মই অলপ বাটাৰ দি মেলি এনেকৈ ভাজি দিছোঁ। সেয়া বাটাৰ দিলে খাবলৈ ভাল লাগে, টেষ্টটো যিমানেই হওক ভাল লাগে খাই। তাৰপিছত এতিয়া সেইটো ছাইড কৰি মেলি আকৌ নেক্সট ইটো তেনেকৈয়ে মই বনাম। সেয়া দুটা ধুনীয়াকৈ দি লৈছোঁ, আৰু এয়া কাটি দিছোঁ। গধূলি কিবা এটা নাস্তা বনাই মেলি খালে ভাল লাগে, নহয় জানো? সেইকাৰণে ভাবিলোঁ আজি এইটোকে বনাই খাওঁ, যিহেতু ফাষ্টফুড নাইকিয়া, ফাষ্টফুড বন্ধ হৈ আছে। আজি কিমান দিনৰ পৰা ফাষ্টফুড বন্ধ হৈ আছে, খাবলৈ মন গ'ল। মই বহুত ভাল পাওঁ এইটো বস্তু খাই। বাৰ্গাৰ, পিজ্জা, এই চব বস্তু মোৰ বহুত মানে ফেভাৰিট হয়। সেইকাৰণে মই ঘৰতে ভাবিলোঁ যে ঘৰতেনো কিয় ট্ৰাই কৰিব নোৱাৰোঁ, ঘৰতে সেইকাৰণে ট্ৰাই কৰিলোঁ। আৰু মেয়নিজ আছিলেই, সেইকাৰণে চীজ দিব নহ'ল, আৰু চীজ টিজ দিয়া নাই, চিম্পলকৈ বনাইছোঁ। আপোনালোকেও এনেকৈ ঘৰতে ট্ৰাই কৰি চাব পাৰে, মই যি ধৰণে বনাইছোঁ। আৰু হয়তো কিছুমানে খায়েই এনেকৈ বনাই মেলি। মই আজি এনেকৈ ট্ৰাই কৰিলোঁ, আৰু
কেনেকুৱা হয় নাজানো আৰু খাবলৈ ভাল হ'ব যেনে পাইছোঁ কাৰণ মেয়নিজ দিছোঁ ক্ৰীম দিছোঁ আৰু জানেনে মই এতিয়া যে এইখিনি যে অঁতৰালোঁ কেলৈ অঁতৰালোঁ গম চাট মছলা দিবলৈ থাকি গ'ল সেইকাৰণে অঁতৰাই দিছোঁ এতিয়া ইয়াতে আকৌ চাট মছলা দুইটাতে অকণ অকণ ভৰাই ভৰাই দিছোঁ তেতিয়াই খাবলৈ ভাল হ'ব নহয় জানো এতিয়া মই এইকেইটা অকণমান গৰম হ'ব বাৰ্গাৰ ৰেডি হৈ গ'ল খাবলৈও বহুত টেষ্টি হ'ব যেন পাইছোঁ এয়া মই প্লেটিং কৰিলোঁ এয়া মই চব ৰেডি কৰি হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমান দূৰতে সামৰোঁ দিনটো কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ব্লগটো যদি চাই ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি যাব আপোনালোকে নকৰাকৈ নাথাকিব আৰু ভিডিঅ'টো চাব আজিলৈ ধন্যবাদ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম বাই বাই